হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আজি হ'ল আমাৰ নাৰায়ণ পূজা। তো সত্যনাৰায়ণ পূজা আমাৰ মানে বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ, কিন্তু হোৱা নাছিল। বহাগৰ মাহতে কৰাৰ কথা আছিল। তো এতিয়া বৰ্তমান আজি কৰিম আৰু মানে তো ফাইনেলি আমাৰ মায়ো গা পা ধুই ৰেডি। এয়া গামোচা চামোচা মাথা চোচা নাই ৰ'ব গাইজ, গামোচা চামোচা ৰেডি কৰি থৈ দিছে। আৰু ইয়াতে পূজা কৰা হ'ব এইখিনি ঠাইত। তাৰপিছত চোফাখন ইয়াতে আছে, চাওঁ গুচাওঁ নেকি। দেউতাই ইফালে আনিব গৈছে গেছ চেছ হৈছিল যে গাইজ। আৰু এয়া পূজাৰ সামগ্ৰী আৰু এয়া মেইন বস্তু চাওক গাইজ, মোৰ ফেভৰেট পদুম ফুল। আৰু পদুম ফুল ক'ৰ পৰা আনিছে গম পায়নে গাইজ? কালী মন্দিৰটো যে আছিল, কালী মন্দিৰৰ পুখুৰীত যে পদুম ফুলবিলাক ফুলি আছিল তাৰ পৰা আনিছে। ইমান যে ভাল লাগে, দুটা আনিছে, ইমান ধুনীয়া। আৰু এয়া হ'ল কল ভোগৰ কাৰণে। মালা গাঁঠি আছোঁ ৰ'ব গাইজ। যা যোগাৰখিনি অলপ চলপ কৰি থৈ দিওঁ, নহ'লে পূজা হোৱাত এনেওতো দেৰিয়ে হৈ যায়। যা যোগাৰ আৰু সত্যনাৰায়ণ পূজাৰ যোগাৰটোত বহুত টাইম লাগে। কল চলটো কাটি থৈ দিছে, কলৰ ধূনা এইবিলাক লাগিব নহয় গাইজ। ছিঙি গ'লটো। কৃষ্ণ গোবিন্দে হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱা। চাহ বনাম ৰ, চাহ হয় নাই ৰ'ব গাইজ। এয়া মোৰ মালাডাল গাঁঠা হৈ গ'ল গাইজ, কি ধুনীয়া দেখিছে ন বগা ফুলৰ। তো বাকীখিনি আকৌ পূজাত লাগিব নে, পূজাত আকৌ নাৰায়ণ পূজাতো বহুত বেছি ফুল লাগে গাইজ। এইডাল মালা বোলে ঘটত দিয়াৰ কাৰণে। তো এইটো নাৰিকলটোতো মেইনে জানে, এয়া আমাৰ ঘৰৰে নাৰিকল গাইজ, কি ধুনীয়া। এইডাল মালা মই এতিয়া থৈ দিওঁ, যেতিয়া য'ত দৰকাৰ হয় মানে দিব। এতিয়া মই চাহ বনাওঁ, অকণমান চাহ খাই লওঁ গাইজ। এতিয়া আহি গ'ল গাইজ, দাংব পৰা নাই পুৰোহিত আহি গ'ল গাইজ, মানে বামুণ আৰু আমাৰ ওচৰৰে দাদা, আমাৰ ওচৰত যিহেতু বামুণ মানুহ আছে, সেইটো বৰ জমনি কথাবিলাক কৈ থাকে গাইজ। দেখোন মই এতিয়া গাইজ চাহ বনাব আহিছোঁ ৰ'ব। মানে তেতিয়া জুইত উঠাব নোৱাৰিলে বৰ দিগদাৰ। দেউতা গেছ লৈ আহিলে, তো এতিয়া গেছত চাহ বনাওঁ। আৰু আমাৰ এটা মোচন চাহ বনাই কেনেকৈ তাই আৰমালটোত সোমাইছে বজি আছে, মই কাৰণে কোনে থাকবা দিছি? মই সোমাবা দিছিলোঁ, তোৰ লগত লাগিব টাইম আছে। কোনবা দিছিলোঁ মই? মাৰি থৈ দিম, আকৌ মাৰি থৈ দিম। নোলে বোলে গাইজ, থাকক মই এতিয়া চাহ বনাওঁ গাইজ। এতিয়া পুৰোহিতক বাইদেউ গৈ ভৰি ধুৱাই আছে। মানবে লাগে যোগ্য হ'বতো লাগে। মই এতিয়া হোৱা নাই গাড়ী, যা যোগাৰ হ'ব। আৰু এইফালে মই পাকঘৰত যা যোগাৰবিলাক কৰোঁ, চাহ বনাওঁ। তাৰপিছত গাখীৰ বহুৱাই দিছে মায়ে পগোৱাৰ কাৰণে, আৰু খানা পিনাৰো কৰোঁ। মানে দুপৰীয়া আৰু যোগাৰবোৰ কাটা কুটা যিখিনি থাকে। আৰু এয়া চাওকচোন, মাহপাত আমাৰ কিনিব লগা নহয় গাইছ, আমাৰ চুবুৰীত আছে। তো মায়ে লৈ আহিছে, ইমান ডাঙৰ চাওকচোন। থৈ দিওঁ ৰ'ব কাতে শুই, যেতিয়াই লাগে তেতিয়াই এনেকৈ থৈ দিছোঁ, যেতিয়াই লাগে লৈ ল'ম আৰু। পুৰোহিতে এইফালে যা যোগাৰ কৰি আছে। আৰু আমি যিহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, তো অকণমান লাল চাহ আৰু মেৰি বিস্কুট খাই লওঁ। খালোঁ গাইছ, আৰু পুৰোহিতকো চাহ দিলোঁ। আৰু আমাৰ আজি পূজাৰ মেইন মানুহ আমাৰ ধন আৰু আমাৰ ভাইটি আৰু যোগাৰ কৰা। এয়া মেইন মানুহ যোগাৰ কৰা ভাইটি আৰু ধন। আৰু এইফালে পুৰোহিত দাদাও যোগাৰ কৰি আছে ধুনীয়াকৈ পূজাৰ। মানে দাদা যোগাৰ কৰোঁতে কিমান টাইম লাগিব? যোগাৰ কৰোঁতে 1 ঘণ্টা লাগিব। তাৰে পিছতে পূজা ষ্টাৰ্ট হ'ব। মই পাকঘৰৰ ফালে যাওঁ গাইছ, ইয়াতে থাকিলে নহ'ব, পাকঘৰতো যা যোগাৰখিনি কৰোঁ। একে আছোঁ পাকঘৰত, আৰু পাকঘৰত চব্জিখিনি মানে কাটিব আহিছোঁ। এতিয়া চব্জিত দিম কল পচলা গাইছ। আৰু কল পচলা কোনে খাই ভাল পায় ক'বচোন গাইছ। মই ইমান এটা ভাল পোৱা নাছিলোঁ, কিন্তু
মানে খাওঁ আৰু এতিয়া মানে খাওঁ বুলি নহয়, মোৰ প্ৰিয় মস্ত। এদিন কি কৰিছিলোঁ, ক'লে গৰম যে বহুত পৰিছিলে সেইকেইদিন কলপচলা, অকল কলপচলা ভাজিছিলোঁ ধুনীয়াকৈ, যি সোৱাদ লাগিছে গাইজ। কলপচলা খাব বহুত ঠাণ্ডা, পেট ঠাণ্ডা কৰে। আৰু চব্জিত দিলে লাও, তাৰেপিছত লাও দিম, কলপচলা, আলু, চয়াবিন, মটৰ সেনেকৈ যাব, কেনেকুৱা এটা সোৱাদ হ'ব। মই বহুত বেছি ভাল পাওঁ। তো কলপচলা কাটো, তো আপোনালোকক দেখুৱাই দিলোঁ। আজি দেউতাই বহুত দৌৰা দৌৰি কৰি আছে গাইজ। আমাৰ একবাৰ গেছ আনবা গেছি, একবাৰ পদুম ফুল আনবা গেছি, 3 বাৰ। তে আচাখিনি লৈ যা তাতে হেৰি দিব, তাকে লৈ যা, উলাই ল'বি যা। তো এয়া লাও আনিছে, লাও এটা আছিল তাৰমানে মস্ত ডাঙৰ এটা আছিল টিউশ্যনৰ পৰা দিয়া মোক, কিন্তু সেইটো মানে বেছি মানুহ নহয় নে গাইজ। আমাৰ আৰু কিজানি বাহিৰা 7টাও নহয় কিজানি, 5টামানো নহয়, 5টামান হ'ব কিজানি বাহিৰা আৰু মানে। তো সেইকাৰণে আৰু ইমান কমৰ কাৰণে মস্ত ডাঙৰ এটা লাও কাটিব কেনেকৈ পাৰি। তো কিবা যদি ডাঙৰকৈ কিবা এটা হয় তেতিয়াও কাটিম আৰু। সেইকাৰণে কিনি আনিলে এতিয়া 1 পিচ। পূজাৰ সকলো যা যোগাৰ হৈ গৈছে, কি মৰম লগা হৈছে থাপনাখন। আৰু ইফালে ইফালে কামত নাৰিকল গুচাই আছে ধনে। তাৰেপিছত আমাৰ বাইদেউ আছে ৰুকি নাৰিকল ভোগত দিব, তাৰমানে ভোগত দিলে বেছি ভাল লাগে, নাৰিকল বৰ সোৱাদ লাগে। আৰু চেল্লো পূজাত দৈ বাৰে দি আছোঁ। বাৰে দি আছে গাইছ। শিৱলোকাং জগত বন্দা সৰ্বসাধা। মেইন বস্তুটো গাইছ তৈয়াৰ কৰাৰ সময় আহি গ'ল, ভোগ। ফুচুৰকৈ কথা কৈ দেখোন কিবা। ভোগৰ হেৰি কৰি আছে, কল চেলাই আছে, তাৰপিছত ইয়াতে ভোগ চেকিব গাইছ। এইটো কি ভোগ বুলি কয় দাদা? এইটো পূজা চৰুৰ ভোগ আৰু মানে সেইখিনি ৰাইজৰ এইখিনি পূজা আৰু মানে চাকি জ্বলাব পৰা হৈছে আৰু সকলোৱে চাকি জ্বলাই দিব, ময়ো দিম। আমাৰ খুৰীমাও আহিছে চাকি জ্বলাব। গাখীৰ গিলা দি খাং হয়নে? এইফালে ভোগৰ মানে তৈয়াৰী কৰি আছে, কল, তাৰপিছত নাৰিকল, এয়া মিঠাই দিব, গুৰ মিঠাই, গাখীৰ, দৈ, তেনেকৈ চবখিনি দিব। এতিয়া বহুৱাই দিলোঁ গাইজ। দালি চিম্পলকৈ ৰাখিম, দালি, তৰকাৰী, তাৰপিছত পাপৰ ভাজি, এনেকুৱাই কৰিম কিজানি। বতা কৰোঁ নে নকৰোঁ গাইজ। এই পূজাৰ মাজতে আহিছে আকৌ মোৰ পাৰ্চেল, মানে এটা ফ্ৰক অৰ্ডাৰ দিছিলোঁ। গৰম নে গাইজ, কলৰত গ'লে জিন্স পিন্ধি ওলাই যাব নোৱাৰিম। আগৰ এটা ফ্ৰক যে আছিল সেইটো বোলে বহুত গৰম, তাৰ কাৰণে এটা ফ্ৰক অৰ্ডাৰ দিছিলোঁ। মই ভাবিছিলোঁ আজি নাহে নেকি, মানে ব্যস্ততাৰ মাজতে যে আহে। মানুহ এইফালে আহিছে, চাহ তাহ দিব লাগে, মামাহঁতে বৌহঁত আহিছে, আৰু মই টিউশ্যন কৰা আহিছে আইতাটো, আৰু যাক মই টিউশ্যন কৰোঁ মোৰ ষ্টুডেণ্টটো আহিছে। কি লৈ আহিছে গম পায়নে গাইজ? গোলনেমু আছে, 8 ঠুঙা গোলনেমু লৈ আহিছে। ইমান মোক মৰম কৰে গাইজ, সঁচাই বহুত বেছি ভাল লাগে। মই যিকেইটা টিউশ্যন কৰোঁ মানে সকলোৱে মোক বহুত বেছি মৰম কৰে। তো পাৰ্চেল হাতে ৰখি আছে, অলপ আগুৱাই আহিব দিছোঁ আৰু। আজি কৈছোঁ যে আমাৰ পূজা, অলপ আগবাঢ়ি আহক আৰু। এনে নাহে, অলপ আজি আহিছে বাৰু আগবাঢ়ি। পাৰ্চেলটো ল'লোঁ গাইজ, 400 টকাই, অলপমান কম। তো আমাৰ বৌহঁতো আহি পালে, চাহ খালে, আৰু আমাৰ ধুনু যাক মই টিউশ্যন কৰোঁ, আমাৰ আইতা চাহ খাই আছে। ধুনু কি খাইছ? ভুজা আমাৰ ধুনু আহিছে, মই যে টিউশ্যন কৰোঁ। কিবা কোৱা ধুনু, মাইকে নাহিল। কোনটো দাদা? কোনটো? এইটো দাদা নহয় নেকি? এইটো দাদা নেকি? দাদা হয়? আহাই পেলাই কি চাহ কিহেদি খালা? পিঠাই দি ভুজিয়া। বহি আছিলোঁ, পানী চালি শুনি আছিলোঁ। তো মই মুনুৰ ওচৰত আহিছোঁ। মুনু মা কিবা কৈ দিয়া, হাই কৈ দিয়াচোন, চুমা এটা দি দিয়া, চুমা এটা দিয়াচোন দিয়া। সেৱা কৰা সময় আহি গ'ল, চবে ৰেডি হৈছে সেৱা কৰা। আইতা, দেউতা, ধুনু আৰু চব আহিব, গোটেইখিনি মিলি মাতি আছে, আৰু বাকীখিনিও আহিব। সেৱা কৰোঁ ধুনীয়াকৈ। ওম মহাচণ্ডী করোনা মন্ত্ৰস্য। এতিয়া আমাৰ সকলোৰে সেৱা কৰা হৈ গ'ল গাইজ, ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এতিয়া আৰু চব খাব পাৰিম আৰু গাইজ। বুন্দিয়া ভুজা আনিছে, খাব পৰা নাই, এতিয়া খাওঁ আৰু। এতিয়া প্ৰসাদ বিতৰণ হৈ গ'ল, তো খাই আছে চবেই ভোগ গাজি। মানে কি আমাৰ ইয়াতে মানে হৈ আছে মানে আমাৰ ইয়াতে কি গম পায়নে, দিনত হ'লে গাইজ 1-2টাকৈ মানুহ আহি থাকে, আৰু ৰাতি হ'লে মানে গোটেই সোপা চোতাল ভৰ্তি হৈ যাব। মানে সেই কৰি দিব আৰু ভগাই দিম একেবাৰতে, শেষ হৈ যায় আৰু বকবাৰত যাই আছোঁ। কিন্তু এতিয়া দিনত মানে তেনেকৈ এটা আহিব, যেনে আহিছে 2-3টামান,
তেতিয়া খাব, আকৌ দুটা আহিব, আকৌ খাব, এনেকুৱা টাইপকৈ আহে আৰু মানে। আৰু কাৰণ যিহেতু কামে চামেও যায়, তো 9টা মানলৈকে আহিয়ে থাকিব আজি মানুহ। ভাজৰ ৰ'ব চব হৈছে আৰু এয়া চব্জি দেখুৱাই নাই, দেখুৱাও ৰ'ব। এয়া হ'ল চব্জি, চয়াবিন, মটৰ, পচলা, লাও, আলু, তাৰে পিছত এয়া হ'ল ভাত, এয়া দালি গাইছ বনাইছোঁ। হ'ব কেনে আহিছে আলহীকেইটাই আৰু ভাত খোৱা গাইছ, আৰু কেইটামান আছে বঢ়িয়া আছে। চবচে ডাঙৰ আলহী এইটো আমাৰ। কেনে আছে মুনিমা? কেনেকুৱা আছে? সোৱাদ ধুনীয়া লাগছে না? ভাল। তো খানা পিনা হৈ গ'ল গাইছ, এতিয়া বৌ যাব, ওলালে যাব আৰু বাবু টিউশ্যন আছে, তো অলপ টাইম থাকিব পাৰিলে আকৌ, কিন্তু বাবুৰ বোলে টিউশ্যন আছে, তো গাড়ীও ৰখি আছে নে, দেৰি হ'ব, ক'ৰবাত যাব, সেইকাৰণে বৌ যাব। থাকি ভাল লাগিল হয়, থাকি ভাল লাগিল হয়। গাঁৱতে আৰু আকৌ আহিবি তাৰপিছত ইফালে বাহিৰতো আছে। অঁ ইফালে আইতাহঁতেও ভাত চাত খাই বহি আছে, চুবুৰীৰ মানুহ চানুহবিলাকো আহি আছে এজন দুজনকৈ। অঁ বঢ়িয়া, মিঠা মিঠা একদম। তৰাটো কিন্তু দিনতে ওলাই গাইছ, ৰাতি আৰু তৰা ওলাই, তৰা দিনতো ৰাতিৰ তৰা নহয়। গাইজ এতিয়া ৰাতি হৈ গ'ল আৰু ব্লগটো ইয়াতে শেষ কৰোঁ। আজি সত্যনাৰায়ণ পূজাৰ পুৰা ব্যস্ত গাইজ, যিমান মানুহ আহিছে ন, বহুত বেছি ভাল লাগিছে গাইজ। মানুহ হ'লে এনেও পূজাত ভাল লাগে, মানে যিমানক মাতিছোঁ গোটেই পৰিয়াল আহিছে বুলি ক'লেও ভুল নহয়, গোটেই চুবুৰীখন বহুত বেছি মানুহ আহি আছে। দুপৰীয়া টাইমত নাহে, মই কৈছোঁ ন, ৰাতি এতিয়া 9টা মানলৈকে পুৰা মানুহে আহি থাকিব। মানে কি হয়, কি দুপৰীয়া টাইমত ভাত খোৱা টাইম হয়, বা কোনোবা স্কুলত যায়, কামত যায়, তেনেকুৱা হ'ল। কিন্তু ভাটিবেলাৰ পৰাই মানে পুৰা 4টা মানৰ পৰা পুৰা মানুহ আহিছে এতিয়ালৈকে। এতিয়া 7টামান বাজিছে আৰু 9টা মানলৈকে আহিয়ে থাকিব আৰু মানুহ চানুহ। তো আজিৰ মানে সত্যনাৰায়ণ পূজাৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।